ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে মাজুলীত বন্ধ হ'ল 4খনকৈ বিদ্যালয়। বিষয় শিক্ষকৰ অভাৱৰ বাবে অভিভাৱকে বিদ্যালয়ত নামভৰ্তি কৰোৱা নাই নিজৰ সন্তানৰ। আমগুৰি মজলীয়া বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়লৈ আহি উপস্থিতিৰ স্বাক্ষৰ প্ৰদান কৰে। তাৰ পিছত আন বিদ্যালয়ত পাঠদান কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে। ৭৫ বছৰ বিদ্যালয়খন ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে আজি সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল। বিদ্যালয়খনত আছে ডিজিটেল ক্লাছৰুম, নাই কেৱল ছাত্ৰ-ছাত্ৰী। আমি জনাইছোঁ যে কিহৰ বাবে চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ আগ্ৰহ কমিছে বা মোহভংগ হৈছে, এয়া যথেষ্ট এটা বিচাৰ্যকৰ বিষয়। সত্ৰনগৰী মাজুলীৰ দৰে এক স্থানত চৰকাৰী বিদ্যালয়ৰ প্ৰতি এনে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ বিশুদ্ধ গাৰ বা এক প্ৰকাৰৰ আগ্ৰহ কমাৰ কথাই সচেতন মহলক আমি জনাইছোঁ যে চিন্তিত কৰি তুলিছে। কেৱল ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে এই বিদ্যালয়খন বন্ধ হৈ গ'ল। এটাও ছাত্ৰ-ছাত্ৰী নাই, যাৰ ফলত পৰ্যাপ্ত শিক্ষক বা সকলো ইকুইপমেণ্টছ বা সকলো সা সুবিধা থকাৰ পিছতো বিদ্যালয়খন বন্ধ কৰি দিবলগীয়া হ'ল। 1951 চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়, অতি পুৰণি বিদ্যালয় বুলি ক'ব পাৰি। এই বিদ্যালয়খন বন্ধ হোৱাৰ প্ৰথম কাৰণটো হ'ল বিষয় শিক্ষকৰ অভাৱ। বিষয় শিক্ষকৰ অভাৱ মানে এখন মজলীয়া বিদ্যালয়ত বিজ্ঞান শিক্ষকৰ প্ৰয়োজন, বিজ্ঞান শিক্ষকৰ অভাৱ। প্ৰায় আজি 5 বছৰেই হ'ল এই বিদ্যালয়খনত বিজ্ঞান শিক্ষক নাই। তাৰপিছত হিন্দী শিক্ষকটো নায়েই, সৰহ সংখ্যক বিদ্যালয়তে হিন্দী শিক্ষকৰ অভাৱ। আৰু সেই বিজ্ঞান শিক্ষক নহ'লে এখন বিদ্যালয়ত কাৰো ছাত্ৰ-ছাত্ৰী বা কোনো অভিভাৱকে ছাত্ৰ-ছাত্ৰী দিবলৈ ইচ্ছা নকৰে। সেই পৰিপ্ৰেক্ষিততে আমাৰ এই বিদ্যালয়খন বন্ধ হোৱাৰ দিশে গতি কৰিলে আৰু সেয়েহে আমাৰ এই 2026 চনৰ এপ্ৰিল মাহৰ পৰাই আমাৰ এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী মানে নামভৰ্তি